নমস্কাৰ মিচিঙানু লুটাতৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো গমলাভ লুটাত অৰ্থাৎ সাহিত্যৰ খবৰ। বিশিষ্ট সাহিত্যিক কালীনাথ পাঙ্গিঙক প্ৰদান কৰা হল টিয়ক সাহিত্য বঁটা 2024। টিয়ক কবি সন্মিলনে কবি দেৱজিৎ হাজৰিকা, পিতৃ মাতৃ চন্দ্ৰকান্ত হাজৰিকা আৰু পটু হাজৰিকাৰ সোঁৱৰণিত প্ৰতি বছৰে প্ৰদান কৰি আহিছে বিশেষ টিয়ক সাহিত্য বঁটা। 60 বছৰ ঊৰ্ধৰ বিশিষ্ট লেখক সাহিত্যিকসকলক তেওঁলোকৰ সাহিত্য কৰ্মৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয় এই বিশেষ টিয়ক সাহিত্য বঁটা। এইবাৰ এই বঁটাটি প্ৰদান কৰিছে বিশিষ্ট লেখক, কবি, উপন্যাসিক তথা মিচিং আগম কাবাঙৰ উপসভাপতি কালীনাথ পাঙ্গিং দেৱক। এই বঁটাত আছে এখনি জাপি, প্ৰশংসা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু নগদ 5,001 টকা। টিয়ক সাহিত্য বঁটা প্ৰদান অনুষ্ঠানত সদ্যপ্ৰয়াত সৰিয়ফুল খ্যাত কবি যোগেন টাইডৰ সোঁৱৰণিত এলানি কবি সন্মিলনো অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত কবিতা পাঠ কৰে কবি যতীন মিলি, পাৰ্থ প্ৰয়াস, দেৱাংগ ভূষণ বৰা, ববি দত্ত, ৰত্নাদেৱী বৰুৱা, ৰূপজ্যোতি শইকীয়া, পাহাৰী শইকীয়া, গীতিমণি শইকীয়া আদিকে ধৰি 20জনৰো অধিক নবীন প্ৰবীণ কবিয়ে। উল্লেখযোগ্য যে টিয়ক সাহিত্য বঁটা প্ৰাপক বিশিষ্ট লেখক কালীনাথ পাঙ্গিঙৰ আয়াং আবুং নৈপৰীয়া সংস্কৃতিৰ সিটো মিচিং আগম কাবাঙৰ ইতিহাসকে ধৰি 15খনতকৈ অধিক গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। গাম্ভীৰ্যপূৰ্ণ টিয়ক সাহিত্য বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ডক্টৰ ভাৰত বৰা, শিক্ষক চিদানন্দ হাজৰিকা, লেখক অধ্যাপক দুষ্যন্ত নৰ, সমাজকৰ্মী প্ৰদীপ চুতীয়াকে ধৰি বহুকেইজন কবি লেখকে। গোটেই অনুষ্ঠানৰ অনুভৱটো কওক। আজি টিয়ক শাখা কবি সন্মিলনৰ যোগেদি যিটো অনুষ্ঠান হৈছে এইটো সঁচাকৈ আদৰণীয়। মই খুব সুখী আৰু টিয়ক ৰাইজে যি মৰম যাচিলে হয়তো জীৱনত মনত থাকিব। গতিকে সকলোকে মোৰ কৃতজ্ঞতা জনাইছোঁ। টিয়ক শাখা কবি সন্মিলনৰ লগতে টিয়ক সমষ্টি অৱধি ৰাইজকে মোৰ কৃতজ্ঞতা থাকিব। অনুভৱটো কওক। টিয়ক সাহিত্য বঁটা প্ৰদান আজি অনুষ্ঠানটোৰ লগতে টিয়ক কবি সন্মিলনৰ যি সভা অনুষ্ঠিত হ'ল, মই ভাবিছোঁ অতি সাৰ্থক হৈছে ই আৰু সকলোৰে মন পৰখি গৈছে এই অনুষ্ঠানটোৰ দ্বাৰা। মই ইয়াৰ উত্তৰতো কামনা কৰিছোঁ। টিয়কবাসী হৈ মই গৌৰৱ অনুভৱ কৰিছোঁ। ক'বলৈ গ'লে আজি টিয়ক শাখাৰ কবি সন্মিলনে যিটো অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ভাষাৰে বৰ্ণাব নোৱাৰে। ধন্যবাদ। প্ৰথমে মই টিয়ক কবি সন্মিলনৰ সভাপতি প্ৰমুখ্যে বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ চন্দ্ৰকান্ত হাজৰিকা, স্বৰ্গীয় চন্দ্ৰকান্ত হাজৰিকা আৰু স্বৰ্গীয়া পটুমণি হাজৰিকাৰ পুত্ৰ বোৱাৰীক আমি সুসন্তান দেৱজিৎ হাজৰিকা পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেতৰ পৰিয়ালে আজি এজন সৰুজা ব্যক্তিক শ্ৰীযুত কালীনাথ পাঙ্গিং ছাৰক টিয়ক সাহিত্য বঁটা প্ৰদান কৰি যি এখেত মহান আদৰ্শ দাঙি ধৰিলে তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতো কবি সন্মিলনে এনেকুৱা জাতীয় অনুষ্ঠানবিলাক পাৰ্যমানে আয়োজন কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ।